মাতৃৰ বাঞ্ছিত এহি শুনি কৃপাময় মনে প্ৰভু অভিনন্দা কৰিয়া আশ্ৰয়। এতিয়া আই দেৱাহুতিয়ে জগতৰ ঈশ্বৰক নিজৰ সন্তান ৰূপে পাইছে যেতিয়া আমি পূৰ্বতে কৈছোঁ তেওঁ নজনা আধৰুৱা সমস্তখিনি জানি ল'ব। গতিকে এতিয়া সুধিছে যে হে প্ৰভু, আগতে তেওঁ পুত্ৰৰূপী ভগৱন্তৰ চৰণত শৰণ গ্ৰহণ কৰি লৈছে, তাৰ পিছত তেওঁক শৰণ গ্ৰহণ কৰি গুৰুৰূপে প্ৰতিষ্ঠা কৰি তাৰ পিছত প্ৰশ্ন কৰিছে। আমিও প্ৰভু ভগৱন্তৰ চৰণত সমস্তই শৰণ গ্ৰহণ কৰিছোঁ। নামঘোষাত আছেই নহয়, হৰিত শৰণ লয়া যিটো জন হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। গতিকে প্ৰভু ভগৱন্তৰ চৰণত শৰণ গ্ৰহণ কৰি প্ৰভু ভগৱন্তৰ গুণ কীৰ্তন শ্ৰৱণ কীৰ্তন কৰিলে তাতোতকৈ আৰু ভাগ্যৱন্ত কোনো নাই বুলি আমাক শাস্ত্ৰই কৈছে। গতিকে এয়া আই দেৱহুতিয়ে শৰণ গ্ৰহণ কৰি লৈ যে ভিত্ত বুলি ভাবিব দিছে নিজক, যে ভিত্তৰ সংশয় চেৰণ কুঠাৰ প্ৰকাণ্ড খৰি এডাল কাঠ এডাল কুঠাৰ এখনে যেনেকৈ খণ্ড বিখণ্ড কৰি ফালি পেলাব পাৰে, ঠিক তেনেকৈ আমাৰ এই মন মগজুত আমাৰ দেহ জগতত প্ৰৱৰ্তি থকা অজ্ঞান অবিদ্যা মায়াবিলাক এই প্ৰভু ভগৱন্তৰ পদ্মমুখৰ বাণী শাস্ত্ৰৰূপে আছে। এই সমস্তবিলাক শুনি আমি জানি আমাৰ সেই অবিদ্যা আন্ধাৰবিলাক কুঠাৰে খৰি ছেদন কৰা নিচিনাকৈ আমিও বাণীৰে আমাৰ অজ্ঞান অবিদ্যা মোহবিলাক আমি নিঃশেষ কৰি প্ৰভু ভগৱন্তৰ চৰণত আমি ভক্তি নিবেদন কৰিব পাৰিব লাগিব। আই দেৱহুতিয়ে সেইকাৰণে সুধিছে যে প্ৰকৃতি পুৰুষ কাক কয়, মোক ভালকৈ বুজাই কোৱা। এতিয়া আমি প্ৰকৃতি নহয় জানো, আমি আই। এই আমাৰ বহুত বাপ সমস্তই কয় আমাৰ আইসকলৰ শত্ৰু আকৌ আয়ে আছে। এই আইবিলাকে কৰিব নালাগে নহয়, আমাৰ বাপবিলাক থাকোঁতে এনেকৈ কয়। আৰু আমাৰ পিনেও কয় তেনেকৈ। আমাৰ নামনিত ভাষাটো অকণ বেলেগ। আমাৰ আইগিলাখনে কিয় কৰিব লাগে, আমাৰ বাপগিলাখন আছে নহয়, এনেকৈ কয়। আমি তেতিয়া খুব বেজাৰ পাওঁ। আই আৰু বাপ যি সমস্তই বিচাৰ কৰি থাকিব তেওঁ সমস্তই এক শৰণৰ তত্ত্ব পোৱা নাই। সেই কথাখিনি এতিয়া ওলাব। প্ৰকৃতি সমস্তই প্ৰকৃতি। আমাৰ আজি নামঘৰত বহি থকা প্ৰতিগৰাকী বাপো প্ৰকৃতি আৰু আমিও প্ৰকৃতি, আৰু প্ৰতিগৰাকী বাপো পুৰুষ আমিও পুৰুষ। প্ৰকৃতিত আশ্ৰয় কৰি আমাৰ পুৰুষ আছে, আত্মা ভগৱন্ত আমাৰ জীৱসত্তা পুৰুষ। গতিকে আমি দেহবিলাক আমাৰ সৃষ্টিখন প্ৰৱৰ্তি থাকিবৰ নিমিত্তে সমস্ত জীৱকুলত আমাৰ পুৰুষ প্ৰকৃতিৰূপে মানে নাৰী আৰু পুৰুষ এয়া সৃষ্টিখন প্ৰৱৰ্তি থাকিবৰ নিমিত্তে। কিন্তু অন্তৰ্নিহিত কথাটো আধ্যাত্মিক তত্ত্বৰে আমি সকলো গোপী আৰু সকলো পুৰুষ নহয় জানো। আমাৰ দেহ জগতত প্ৰৱৰ্তি আছে। আজি আমাৰ পুৰঞ্জন উপাখ্যান আপোনালোকে পঢ়িছে জানে নিশ্চয়। পুৰঞ্জন ৰজাই পৰৱৰ্তী তেওঁ পুৰঞ্জন ৰজাৰ মৃত্যু হোৱাৰ পিছত তেওঁ বৈদ্যভী নামে জন্ম পালে। পিছৰ জন্মত বৈদ্যভীয়ে 4গৰাকী ছোৱালী জন্ম দিলে। তেওঁ এনেকৈ তেওঁ নাৰী হৈ জন্ম পায় তেওঁ এজন ৰজাৰ লগত বিবাহ পাশত আবদ্ধ হৈ পুৰঞ্জন ৰজাই এনেকৈ তেওঁ সতী সন্তান জন্ম দি নাৰীৰ ৰূপ পালেগৈ। কিয়? তেওঁ মৃত্যুৰ সময়ত ভাবি আছিলে মই এতিয়া মৃত্যু হওঁ, মোৰ পত্নীজনী নাকটো এনেকুৱা, ইমান ধুনীয়া, চকুযোৰ এনেকুৱা, মোৰ পত্নী ইমান গাভৰু হৈ থাকিল, তেওঁ কি হ'ব কি নহ'ব ভাবি থাকোঁতে তেওঁ দেহ ত্যাগ কৰিলে। সিফালে গৈ তেওঁ পত্নীৰ কথা ভাবি ভাবি আইগৰাকীৰ কথা ভাবি ভাবি দেহ ত্যাগ কৰাৰ কাৰণে তেওঁ সিফালে নাৰী হৈ জন্ম পালেগৈ। গতিকে এতিয়া নাৰী কোন পুৰুষ কোন ওলাই পৰিলে। সেইকাৰণে আমাৰ সৃষ্টিখন প্ৰৱৰ্তি থাকিবলৈহে নাৰী পুৰুষৰ ভাগ ভাগ। গতিকে আমাৰ জীৱটো নাৰী পুৰুষৰ কোনো ভাগ ভাগ নাই। গতিকে এইয়াই হৈছে প্ৰকৃতি পুৰুষ। প্ৰভুৱে কপিল প্ৰভু সুধিছে মাতৃৰ বাঞ্ছিত সি শুনি কৃপা মই মনে প্ৰভু অভিনন্দা কৰিয়া আশ্ৰয়। আৰু মাতৃৰ এই ইমান সুন্দৰ প্ৰশ্ন শুনি তেওঁ মনে মনে তেওঁ সুযোগ্য মাতৃ ভক্তিমতী মাতৃক
ধন্যবাদ জনাইছে, অভিনন্দন জনাইছে। মোৰ আই ধন্য, মোৰ আয়ে ইমান ধুনীয়া প্ৰশ্ন কৰিছে বুলি কপিল প্ৰভুৱেও ধন্যবাদ জনাইছে। অল্প হাস্য কৰি বুলন্ত ভগৱান, শুনা প্ৰভু প্ৰত্যুত্তৰ মাও সাৱধান। ভগৱন্ত প্ৰভুৱে সদায় ইহঁত হাঁহি এটা লৈ থাকে, আপোনাৰ সবে জানে। কপিল প্ৰভুৱে ধুনীয়াকৈ হাঁহি এটা মাৰি আই দেৱাহুতি কৈছে যে শুনা প্ৰত্যুত্তৰ মাও হুয়া সাৱধান। যি যুগ কহিছোঁ পূৰ্বে ঋষি সমস্তত, যে মা তুমি যিটো প্ৰশ্ন কৰিছা এই প্ৰশ্নটো উত্তৰ মই পূৰ্বত ঋষি সমস্তৰ আগত কৈছিলোঁ। ঋষি সমস্তই মোক এনেকুৱা প্ৰশ্নই কৰিছিলে। যি যুগ অধীন চিত্ত সংযমৰ জ্ঞান, চিত্তেহে জীৱৰ কৰ্ম মুখ্যৰ নিদান। বিষয় আসক্ত ভৈলে আতি বন্ধ হয়, মন শুদ্ধ হেতু ভকতি বিনে আন নাই। এতিয়া মনটো কেনেকুৱা হ'লে আমি মায়াত বন্ধন নহ'ম আৰু মনৰ অৱস্থা কেনেকুৱা হ'লে আমি মায়াত বন্ধন হ'ম আৰু মায়াৰ পৰা মুক্তি পাম, এই কথাটো আমাক কপিল প্ৰভুৱে ক'লে শুনিব যে চিত্তেহে জীৱৰ বন্ধ মুখ্যৰ নিদান। আমাৰ মনটো, আমাৰ চিত্তৰ অধিকাৰী কোন? বাসুদেৱ। মনৰ অধিকাৰী চন্দ্ৰ, বুদ্ধিৰ অধিকাৰী বুদ্ধিত ব্ৰহ্মা, চিত্তত বাসুদেৱ, অহংকাৰত ৰুদ্ৰ। গতিকে চিত্তৰ অধিকাৰী যিহেতু বাসুদেৱ, গতিকে আমি বাসুদেৱৰ চৰণত যদি ভকতি নকৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব? চিত্তই আমাক কৰ্ম বন্ধনত মেৰাই ৰাখিব। আমি বাসুদেৱৰ চৰণত যেতিয়া ভকতি কৰিম, বাসুদেৱৰ গুণ কীৰ্তন যেতিয়া কৰি থাকিম, সাধু সংগত যেতিয়া মন শুদ্ধ হ'ব, তেতিয়া আমাৰ জীৱটো কৰ্ম বন্ধনৰ পৰা আমাৰ মুক্ত হ'ব। মুখ্যৰ বিশেষত বিষয় আসক্ত ভৈলে আতি বন্ধ হয়। এতিয়া বিষয় আসক্ত কোনবিলাক? বিষয় সম্বন্ধ সুখ সমস্ত যোনিতে পায়, হৰি সেৱা একো স্থানে নাই। এতিয়া আমাৰ বাপাই সমস্তই আমি এটা কথা জানিব লাগিব, আমাক প্ৰভু ভগৱন্তৰ কৃপায়ে জন্ম মৃত্যু বিবাহ আমাৰ হৈ গ'ল। আমাৰ ইন্দ্ৰিয় সমস্ত কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাশ্চৰ্য, ঈৰ্ষা, অসূয়া, এই যে এই সম্পত্তিবিলাক, এই ঐশ্বৰ্যবিলাক আমি ক'ত শেষ কৰিম? মনশুদ্ধি আদি কৰি যতে কয় সৎসংগ সবাৰে মূল জানিবা নিশ্চয়, এয়া কপিল প্ৰভুৱে কৈছে। এতিয়া মনত যে লাগি থকা কাম, ক্ৰোধ, লোভ, মোহ, ঈৰ্ষা, অসূয়া, জ্বলন, কাৰোবাৰ ঘৰত তিনিটা যেতিয়া একেলগে চাকৰি হ'ব, আমি গম নোপোৱাকৈ আমাৰ বেয়া লাগিব, আমি জ্বলিম নেকি? আমাৰ ল'ৰা ছোৱালীকেইটাহে নহ'ল, সেইটো জানো আমাৰ বেয়া গুণ নহয়? আমি উপলব্ধি কৰিব পাৰিব লাগিব। গতিকে বিষয় সংসাৰখনত থাকিও আমি বিষয়ৰ পৰা ঊৰ্ধত থাকিব লাগিব। যেনে পদুম ফুল বোকা আৰু পানীত থাকে, কিন্তু পদুমৰ গাত এক চিকুটো বোকা ঢালি থাকিলেও বোকা লাগি নাথাকে, পানী ঢালি থাকিলেও পানী লাগি নাথাকে। আৰু পদুম ফুলটোৰ দ্বাৰাই আমাক সেই শিক্ষাটো দিছে। আমি বিষয় আসক্ত, বিষয় সংসাৰখনত পুত্ৰ কন্যা, লোভ মোহ কামনা বাসনা দেখাতহে আছোঁ, কিন্তু চিত্ৰটোত মই নাই। এই মুহূৰ্তটো যদি ওপৰৰ পৰা নিৰ্দেশ আহে যাবলৈ, আমি হাঁহি হাঁহি সাজু হৈ থাকিব লাগিব। যি পালোঁ, যি খালোঁ, যি কৰিলোঁ প্ৰভু তোমাৰ কৃপাই। এনেদৰে আমি বিষয়ৰ পৰা ঊৰ্ধত থাকিব পাৰিব লাগিব। আৰু বিষয় আসক্তৰ পৰা ঊৰ্ধত থাকিবলৈ কি কৰিব লাগিব? আমাৰ চাৰিওফালৰ সংগখিনি আমাৰ কেনেকুৱা হ'ব লাগিব? শাস্ত্ৰই কৈছে, মনশুদ্ধি আদি কৰি যতে কয় সৎসংগ সবাৰে মূল জানিবা নিশ্চয়। মনটো শুদ্ধ কৰিবলৈ হ'লে আমাৰ সাধু সংগ আমি আচৰণ কৰিব লাগিব। আৰু কি কৈছে কীৰ্তনত? এই দুৰাচাৰ মনমূৰ ৰামহৰি বোল তাতে আছে পদখিনিত, দুৰাচাৰ মন
আপুনি ৰাম হৰি বোলাব? সাধ্য নাই। আমি নিজেই নিজক ক'ব লাগিব, মন ভাই ৰাম হৰি বোল মন, ৰাম হৰি মোৰ। নহয়নে বাৰু? এই কীৰ্তনবিলাক আপোনালোকে গাবচোন, গাই চাগে কিমান মধুৰ। তাৰ পিছত পদবিলাকলৈ আহকচোন, পদবিলাকে আপোনাক কিমান আৱেগিক কৰাব। কৃষ্ণ ভকতৰ লৈব সংগ, বিষ্ণু ভকতৰ সংগ লৈব প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবে ভাল মত, লয়া উপদেশ মাধৱ বক আৰু ধিবা, যতেক সুকীৰ্তি মানে কৃষ্ণতে অৰ্পিবা। সুকীৰ্তিনো কোনবিলাক? আপোনাৰ ল'ৰা ছোৱালীয়ে সিদিনা ৰিজাল্ট দিলে, 4টা-5টাত লেটাৰ পাইছে, ষ্টেণ্ড কৰিছে, ষ্টাৰ পাইছে, কিবা পাইছে। আমি কি ক'ম তেতিয়া? মায়া মোহত অবিদ্যাত বিষয়ত থকা মনটোৱে কি ক'ম জানে? মোৰ জহতে পালে। ৰাতি 12টালৈকে ৰখি থাকোঁ, ল'ৰা ছোৱালীকেইটাৰ ওচৰত বহি থাকোঁ, আমাৰ বাপৰ খবৰ নাই, শুই থাকে, তাৰমানে মোৰ জহতে পালে। কিন্তু সেইটো সুকীৰ্তি। দেহিও প্ৰভু তোমাৰ কৃপাই পৰীক্ষা চলি থাকোঁতে মোৰ বাপা মাজনী যদি গাটো বেয়া হ'লহেঁতেন, কেনেকৈ পৰীক্ষা দিলেহেঁতেন? তুমি যে কৃপা কৰিলা। আৰু কিমান ল'ৰা ছোৱালী ইমান ধুনীয়াকৈ পৰীক্ষা দি আহে, ৰিজাল্ট আহে, গণিতৰ পৰীক্ষা দিয়া নাই, ইংৰাজী ছাবজেক্টটো বোলে পৰীক্ষা দিয়া নাই। আমাৰ মাইনা বাবাৰ যে সেইবিলাক একো নহ'ল প্ৰভু। তুমি যে সুকলমে ইমানখিনি সুন্দৰকৈ মানে ধাপ পাৰ কৰি ইমান ধুনীয়া ৰিজাল্ট এটা দিলা, তোমাৰে কৃপা প্ৰভু। এনেকৈ প্ৰভুলৈ দিয়াটো আমাৰ স্বভাৱ হ'ব লাগিব। যতেক সুকীৰ্তি মানে কৃষ্ণতে অৰ্পিবা। সেইবিলাক সুকীৰ্তি কৃষ্ণলৈ দিব পাৰিব লাগিব। আমি মায়াত বন্দী হৈ যদি থাকোঁ, মোৰ কাৰণেহে হ'ল, মইহে কৰিলোঁ, তেতিয়াহ'লে আমি বিষয়তে ককবকাই থকা হ'ব। তাৰপিছত কৃষ্ণ কি কৈছে? কৃষ্ণ কথা শ্ৰৱণত শুদ্ধ হ'ব মন, সৰ্বদাই কৰিবে কৃষ্ণৰ কীৰ্তন। এতিয়া মনটো শুদ্ধ কৰিবলৈ এতিয়া কপিল প্ৰভুৱে কৈছে, মা মনৰ শুদ্ধি আদি কৰি যতে কৰা ছয়, সৎসংগ সবাৰে মূল, জানিবা নিশ্চয়। এতিয়া সৎসংগ পাবলৈও বহুত টান কিন্তু দেই, ইমান সহজ নহয়। আমি পাইছোঁ, বহুত ঘূৰিছোঁ আপোনালোকৰ কৃপাই, আৰু ঘূৰিব বিচাৰোঁ, আৰু ঘূৰিব আছে। কথা বৰ ধুনীয়াকৈ কয়, পানী নসৰকা, কিন্তু আচৰণৰ বেলিকা আমি বহুত কম পাওঁ। আমি মহাপুৰুষৰ ধৰ্মভাগ লৈ আচৰণ যদি নকৰোঁ, কৈ ফুৰোঁ, আমি আই সমস্তই বেয়া নাপাব, আমাৰ পাকঘৰত হিংসা ধৰ্ম কৰি আছোঁ নেকি? যদি হিংসা ধৰ্ম কৰি আছোঁ আপুনি মই, আমি ক'ত আচৰণ কৰিছোঁ? আমাৰ নৰহৰি কিয়ে নিস্তাৰিয়া নিউ নাৰায়ণ, মাথে তুলি ধৰোঁ তোমাৰ চৰণ, এই কীৰ্তনভাগ যে আছে বৈকুণ্ঠ পৰায়ণত, তাত কিমান ধুনীয়াকৈ কৈছে। উদ্ধৱক প্ৰভু ভগৱন্তই কৈছে যে, শুনিও উদ্ধৱ মূৰৰ ৰহস্য ভকতি, শুনা সাৱধানে স্থিৰ কৰি মতি, সমস্ত ভূততে আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, ব্ৰাহ্মণৰ চাণ্ডাল নিবিচাৰি কুল, নিচত সাধুত জাৰ যেন দৃষ্টি এক তুল। গতিকে সমস্ত ভূততে যদি প্ৰভু ভগৱন্তই আছে, তেতিয়াহ'লে আমি আলহী আহিলে ইমান ধুনীয়াকৈ যে তেল বেছিকৈ দিওঁ, মছলা বেছিকৈ দিওঁ, পিঁয়াজ বেছিকৈ দিওঁ, দি পিনি যে কওঁ ভাল হৈছেনে, সোৱাদ হৈছেনে, আমি যে সোধোঁ। এই হিংসা ধৰ্ম আমি যদি কৰি থাকোঁ, আমাৰ শৰণ ভজনৰ অৰ্থ ক'ত থাকিব? সমস্ত ভূততে যদি আমি বিষ্ণু বুদ্ধি আমাৰ যদি অহা নাই, তেতিয়াহ'লে আমি এক শৰণৰ তত্ত্ব ক'ত বুজিম? নৰহৰি কি ৰাম নিস্তাৰিয়া নিউ নাৰায়ণ, মাথাত ধৰি বুটুলি তোমাৰ চৰণ। গাই থাকিলে হ'বনে বাৰু? তাৰ তলত কোৱা পদে কোৱা কথাবোৰ যদি আমি মান্যতা নিদিওঁ, যদি আচৰণ নকৰোঁ, পালন কৰিব লাগিব আমি আই সমস্তই। বুৰঞ্জীবিদ নেপোলিয়ন বোনাপাৰ্টে এখন ৰাজহুৱা সভাত ভাষণ দি কৈছিল, মোক এগৰাকী ভাল মাতৃ দিয়া, মই এখন ভাল সমাজ উপহাৰ দিম। তেতিয়াহ'লে ভাল মাতৃয়েহে
ভাল ভাল সন্তান সৃষ্টি কৰিব পাৰিব। আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক, ভৱিষ্যতৰ নাগৰিক, সুনাগৰিক। গতিকে আমি যদি এতিয়াৰ পৰা হিংসা ধৰ্ম বন্ধ নকৰোঁ, আমি যদি আমাৰ সন্তানবিলাকক বাঘ সিংহৰ দৰে আমি খুৱাই থাকোঁ, তেতিয়াহ'লে আমাৰ এক শৰণ কেতিয়াও ৰক্ষা নহ'ব। আমি আই সমস্তই আমি সাধু সংগত মন শুদ্ধি কৰি, আমাৰ জ্ঞান বিবেক বুদ্ধি আমাৰ বিস্তাৰ কৰি, ঈশ্বৰ চৰণত ভকতি বিস্তাৰ কৰি, জিজ্ঞাসা কৰি, এইবিলাক আমাৰ খাদ্য নহয়, আজিৰ পৰা নানিবা, আমি বনাই নোখোৱাওঁ। আমি যদি নোখোৱাওঁ, আমাৰ ল'ৰাবিলাকে বাপ সমস্যাই কেতিয়াও পাকঘৰত আহি হিংসা ধৰ্ম নকৰে। গতিকে আমাৰ আই সমস্তৰ হাতত আজিৰ সমাজ, আজিৰ নৱপ্ৰজন্ম, আৰু আজি আমি কওঁ যদি যুৱ প্ৰজন্ম উশৃংখল, কেতিয়াও নহয়। আমাৰ ল'ৰা ছোৱালীক আমি যদি শুদ্ধ শিক্ষাৰে আগুৱাই আনিছোঁ, তেতিয়াহ'লে আপোনাৰ মোৰ সন্তানে কেতিয়াও বেলেগৰ ছোৱালীক বেয়া চকুৱে নেচায়। আজি সমাজত কিমান ডাঙৰ অথন্তৰ ঘটিছে আই সমস্ত, আপোনালোকে অনুভৱ কৰিছেনে? আজিকালি হাতে হাতে আমাৰ এই ডাঙৰ ডাঙৰ মোবাইলবিলাক, নিউজ চাবলৈ টিভি আমি খুলিব নালাগে, নিউজ চাব নোৱাৰোঁ, এটাই নিউজ। আৰু আমাৰ উজনিত বেছি হৈছে, বেয়া নাপাব, উজনিত অতি বেছি হৈছে। এতিয়া 2-3টা সন্তান এৰি এৰি সব আমাৰ আইবিলাক পলাই গৈছে। কিয়? আইসকলৰ শত্ৰু আমি আইবিলাক। যদি আমাৰ বোৱাৰীবিলাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বা সংঘত আহিব নালাগে, সকলোৱে সাহস কৰিব নোৱাৰে, ইমান মৰসাহ, এই বীৰৰ ধৰ্ম, মহাপুৰুষৰ ধৰ্ম ইমান পটককৈ ল'বলৈ সাহ কৰিব নোৱাৰে, আমি জানো। কিন্তু গুৰুজনাৰ আদৰ্শৰ এক শৰণ যদি আইবিলাকে তেওঁবিলাকৰ এনেকুৱা কইনাবিলাকক, আইবিলাকক শৰণ দিলেহেঁতেন, তোলনি হৈ উঠাৰ পিছত ভক্তি ধৰ্ম শিকালেহেঁতেন, শিকালোহেঁতেন, তেতিয়াহ'লে তেওঁ নিজৰ স্বামী তেজী উপপতি ভজিবলৈ কেতিয়াও নগ'লহেঁতেন। আৰু উপপতি ভজাতকৈও আই সমান হ'ব কোন, নৈ সমান বব কোন, এই কথাষাৰ কিমান তাৎপৰ্য আছে। তেনেস্থলত তেওঁ জন্ম দিয়া, তেওঁ এই গৰ্ভকোষিত লৈ থকা 2টি সন্তান, এমাহ 2 মাহ সন্তান এৰি তেওঁ উপপতি ভজিব যায়, কিমান মৰ্মান্তিক। আমি কান্দি পেলাওঁ যেতিয়া মিডিয়াৰ মুখৰ আগত এই সৰু সৰু শিশুবিলাকে কান্দি কান্দি কয়, মা তুমি ক'ত আছা, আহা, তোমালৈ মনত পৰিছে, এনেকৈ কৈ যেতিয়া কান্দে, মোৰ বুকুখন থৌকি বাথৌকি লাগে। সকলো সন্তানৰ মূৰৰ ওপৰত আকাশ পিতৃ মাতৃ, তেওঁলোকৰ পৃথিৱীখন সৰুকালত মা দেউতা। স্কুলত যদি আমাৰ সন্তানবিলাকক কোনোবাই এথাপৰ মাৰে, টানকৈ কয়, কি কয় জানে? আমাৰ মা পাপাক কৈ দিম। সেইটোৱে তেওঁলোকৰ বিৰাট ডাঙৰ সাহ। তেনেকুৱা সন্তানৰ যেতিয়া মাতৃ বিয়োগ হয়, আমি নকওঁ ঘাট মাউৰা, গোটেই জীৱনলৈ সন্তানটো ৰজাৰ দৰে ৰাখিলেও চাবচোন, ঘাট মাউৰা ল'ৰা ছোৱালীবিলাকৰ মনবোৰ একেবাৰে নিস্তেজ মৰা। সেই সন্তান এৰি তেওঁলোকে উপপতি ভজিব গৈছে। যদি ভাগৱত ধৰ্ম আচৰণ কৰিলেহেঁতেন, আমাৰ নিচিনা মাবিলাকে, মাতৃ সমাজে, নাৰী সমাজ উঠি অহা আইবিলাকক, কন্যাবিলাকক এক শৰণৰ তত্ত্ব দিলোহেঁতেন, আমাৰ তোলনি হোৱাৰ পিছত শৰণ দিলোহেঁতেন, কেতিয়াও উপপতি ভজি নিজৰ গৰ্ভৰ সন্তানক কন্দুৱাই কন্দুৱাই এই বেংলোৰ, হায়দৰাবাদ, আহমেদাবাদলৈ ঢাপলি নেমেলিলেহেঁতেন। এতিয়াও আমাৰ কৰণীয় বহুত আছে আমাৰ আই সমস্তৰ। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু আই মাতৃ কল্যাণ শাখাই এটা জাগৰণ আনিব লাগে বুলি আমি ভাবিছোঁ। কিয়নো বোৱাৰীবিলাক পলাই যোৱা ইমান ধুম উঠিছে, বৰ এইটো সমাজত এটা ডাঙৰ ব্যাধি হৈ পৰিছে আমাৰ অসমীয়া মহিলাবিলাক। কিয়? আজি চাব দেই, ব্ৰাহ্মণ আৰু গোস্বামী পৰিয়ালৰ ল'ৰাবিলাকক 12 বছৰ সোমোৱাৰ লগে লগে তেওঁলোকৰ লগুণ দিয়নী বিয়া পাতে। লগুণ দিয়নী বিয়া পাতোঁতে তেওঁলোকৰ সমাজৰ ডাঙৰ ডাঙৰ যিবিলাক
মানে গণ্যমান্য ধৰ্মৰ পুৰোহিত হিচাপে থকা মাতি আনি তেওঁলোকৰ গৃহত এসপ্তাহমান ৰাখি সেই লগুণ দিয়নি বিয়া পতা ল'ৰাজনক এসপ্তাহে ধৰ্ম জ্ঞান দিয়ে, তাৰ পিছত লগুণ দিব। আৰু আজিৰ সমাজত ক'বলৈ ভালো লাগিছে, ব্ৰাহ্মণ পৰিয়ালৰ আৰু গোস্বামী পৰিয়ালৰ ল'ৰাই আজিলৈকে অসমত ক'তো এনেকুৱা অপ্ৰীতিকৰ কৰ্ম, অনৈতিক কৰ্ম কৰা ইমান অহা নাই মিডিয়াত বা আমাৰ সামাজিক মাধ্যমত। কিয়নো তেওঁলোকৰ উপযুক্ত সময়ত তেওঁলোকৰ সন্তানক তেওঁলোকৰ ধৰ্ম নীতি আদৰ্শৰে বিধিবদ্ধ ব্যৱস্থাৰে ধৰ্মীয় শিক্ষাটো দি পেলাইছে উপযুক্ত সময়ত। আমাৰ সন্তানবিলাকক আমি কি কৰিছোঁ, বহুত পিতৃ মাতৃয়ে 12 বছৰত সোমোৱাৰ লগে লগে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি শৰণ ব্যৱস্থা আছে দিছে, আমিও দিছোঁ, কিন্তু বহুতে দিয়া নাই। আমি যেতিয়া জিলা শাখাত সম্পাদিকা আছিলোঁ 4 বছৰ, আমি প্ৰতি বছৰে 5 বছৰৰ পৰা 6 বছৰৰ 10 বছৰৰ ভিতৰত 5 বছৰ আৰু 10 বছৰৰ ভিতৰৰ সন্তানবিলাকক গুৰু পৰিচয় কৰাইছোঁ। আৰু গুৰু পৰিচয় বছৰে বছৰে কৰাইছোঁ। তাৰপিছত 11 বছৰ পূৰ হৈ 12 বছৰ পৰাৰ লগে লগে শৰণ দিব লাগে, ল'ৰাই হওক বা ছোৱালীয়ে হওক। এতিয়া আমাৰ সমাজত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীখিনিয়েহে কৰিছে শৰণৰ ব্যৱস্থাটো। তাতো কিছুমানে কিন্তু ভয় কৰি বহুত কম কিছুমানে নিদিয়াটো তেওঁলোকৰ সেইটো অজ্ঞান অবিদ্যা। আৰু বেলেগ সমাজত এইটো কেতিয়াও হোৱা নাই, আৰু হৈছে যদিও শৰণ বস্তু নাকত লয়নে কান্ধত লয়নে সেৱা কৰে তেওঁলোকে নেজানে। সেইকাৰণে আজি ইমান অপ্ৰীতিকৰ ঘটনা ঘটিছে। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু আই মাতৃ কল্যাণ শাখাই এটা জাগৰণ আনিব লাগে। আমাৰ অসম মুলুকত প্ৰতিগৰাকী কন্যা শিশুক 11 বছৰ পূৰ হৈ 12 বছৰ সোমোৱাৰ লগে লগে এক শৰণৰ ব্যৱস্থা কৰিব লাগে। নহ'লে আৰু কিমান বোৱাৰী পলাই যাব, কিমান শিশুৱে বুকু ভঙা কান্দি কান্দি মিডিয়াৰ আগত ক'ব, মা তুমি য'ত ক'লৈ গ'লা আহা। এদিন মিডিয়াৰ আগত এটা সুন্দৰ সুঠাম 10 বছৰীয়া আমাৰ ল'ৰা এজনক দেখিছোঁ, মাকে তেওঁক এৰি ক'বালৈ পলাই গ'ল। তেওঁ মা মা মাকে থাকি থাকি এবনৰ্মেল হৈ গ'ল। খাব লাগেনে, পঢ়িব লাগেনে, লেট্ৰিন কৰিব লাগেনে, গা ধুব লাগেনে, হিতাহিত জ্ঞান হেৰাই গ'ল। চাওক, এগৰাকী মাতৃয়ে সন্তানৰ কাৰণে সৰ্বস্ব, কিন্তু সেই মাতৃগৰাকীয়ে সেই উঠি অহা সেই নৱপ্ৰজন্মৰ সন্তানটোক ধ্বংস কৰি পেলালে। সেয়া আমাৰ এটা নৱপ্ৰজন্মৰ এটা সন্তান, আমাৰ নিচিনা এগৰাকী আই। গতিকে আমি বহুত কৰিব লগা আছে। আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনো আই যাতে এনেকুৱা কৰ্ম নকৰক, আমি এই আসনৰ পৰা সেৱা জনাইছোঁ। এতিয়ালৈকে শুনা নাই আৰু ভৱিষ্যতলৈও নুশুনো, কেতিয়াও নহয় বুলি বুকু ফিন্দাই ক'ব পাৰোঁ। কিয় ক'ব পাৰোঁ আমি জানেনে? আমাৰ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত আমি কোনো অভিভাৱক লগত নাথাকোঁ। আমাৰ যিটো এটা শিবিৰ থাকে, তাত আমাৰ 18-19 হাজাৰ ডেকা গাভৰু ল'ৰা ছোৱালী অকলে থাকে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সফল ডেকা গাভৰু ল'ৰা ছোৱালীবিলাকে হাজাৰ হাজাৰ ল'ৰা ছোৱালী, 15-16 হাজাৰ ল'ৰা ছোৱালী পথাৰৰ মাজত এটা বিশাল শিবিৰত তেওঁলোকে কোনো এজন গাৰ্জেন নথকাকৈ অকলে থাকে। এইটো আমাৰ কাৰণে বহুত ডাঙৰ আনন্দৰ কথা। কিন্তু আমি অন্য সমাজত দেখোঁ, আমি নামনিত খোজে খোজে দুৰ্গা পূজা পাতে, খোজে খোজে দুৰ্গা পূজাত খুব বেছি মানুহ হয় 200-150-250। তাতে যিমান অপ্ৰীতিকৰ ঘটনা ঘটে আৰু আমি মনে মনে গৰ্ব অনুভৱ কৰোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ পথাৰৰ মাজৰ ঘৰটো আপোনালোকে চাওকগৈ, তাত আমাৰ ডেকা গাভৰু হাজাৰ হাজাৰ 4টা দিন ৰাতি অকলে থাকে। আমি তাত কোনো এজন মাক দেউতাক নাথাকোঁ। আমাৰ সেই শিবিৰটোত এটাও অপ্ৰীতিকৰ কাৰ্য নহয়। এয়াই আমাৰ গুৰুজনৰ আদৰ্শেৰে আমি বাট বোলা কাৰণে ইমানখিনি মৰ হ্ৰাস কৰিব পাৰিছোঁ। আমাৰ উঠি অহা প্ৰজন্মটোক আমি অকলে থাকিব দিওঁ পথাৰৰ মাজৰ এটা ঘৰত।
এতিয়া আই দেৱাহুতিৰ কথাৰে আমি এইখিনি কৈছোঁ। আমি প্ৰতিগৰাকী আই দেৱাহুতি দেৱৰ অভিমুখে, কৃষ্ণদেৱৰ অভিমুখে গুণ গৰিমা কীৰ্তন কৰি, সৎসংগ লৈ, ভক্তি আচৰণ কৰি, কাম ক্ৰোধ লোভ মোহ ঈৰ্ষা অসূয়া মদ মাচুৰ্য ত্যাগ কৰা প্ৰতিগৰাকী আয়ে দেৱাহুতি। কৃষ্ণ। ইয়াৰ পিছলৈ যাব আয়ে কৃষ্ণ। জীৱৰ দুৰ্ভেদ পাশ সংগ কহয়, কিন্তু দুৰ্জনৰ সংগ এৰিবে লাগয়। সেই সংগ নিতে যদি কৰয় সাধুত, মুখ্যৰ দুৱাৰতে হুৱায় মুকুত। সাধুৰ লক্ষণ আবে কহু কৰি সাৰ, হুৱায় কৰুণা চিত্ৰ সুহৃদ হৱাৰ। অনুবৰ্তী শত্ৰু নাহি উতপন, সুশীল গুণে মাত্ৰ তাৰাৰ ভূষণ। কৃষ্ণ। এতিয়া প্ৰভু সমস্ত কৈছে যে কিন্তু দুৰ্জনৰ সংগ এৰিবে লাগয়, সেই সংগনিতে যদি কৰয় সাধুত, মুখ্যৰ দুৱাৰতে হুৱয় মুকুত। অলপ আগত কৈ গ'ল কপিল প্ৰভুৱে মাতৃ দেৱাহুতি যে মনশুদ্ধি আদি কৰি যতেক আচৰ, সৎসংগ সবাৰে মূল জানিবা নিশ্চয় বুলি ক'লে। তাৰ পিছৰ পদখিনিত ক'লে যে জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয়, কিন্তু দুৰ্জনৰ সংগ এৰিবে লাগয়। এতিয়া এই কথাটো আমি আচৰণ কৰিব লাগিব বাস্তৱত। সৎসংগ ল'বলৈ ক'লে কপিল প্ৰভুৱে আই দেৱাহুতিক কোৱা চল, আমি কৰ্মবন্ধত আবদ্ধ হৈ যাম, দুৰ্ভেদ্য পাশ জৰীৰ দৰে হ'ব। এতিয়া পাশ জৰী মানে কি? যি জৰীয়ে বান্ধিলে আমি বান্ধিবলৈ আমাক কোনেও খুলিব নোৱাৰে। মেৰাই মেৰাই যেতিয়া পাশ জৰীয়ে আবদ্ধ কৰিব, ঠিক মায়া অবিদ্যা কুসংগ অসৎসংগ সেই পাশ জৰীৰ নিচিনা। গতিকে যেনেকৈ পাশ জৰীয়ে বান্ধিলে আমি সেই মায়াৰ বন্ধনৰ পৰা এৰাব নোৱাৰোঁ, ঠিক দুসংগ আমি এৰিব লাগিব। দুসংগ কোনবিলাক? এতিয়া যি সংগই আমাক ঈশ্বৰৰ পৰা বিমুখ কৰি ৰাখিব খোজে, কুবিদ্যা, কিন্তু দুৰ্জনৰ সংগ এৰিবে লাগয়, দুৰ্ভেদ্য পাশ সংগক কহয়, কুসংগ। এতিয়া আমাৰ এনেকুৱা সংগ আছে, আমি পাইছোঁ আমাৰ এগৰাকী আই সম্পূৰ্ণ সংস্কাৰী। তেওঁ খাদ্য সংস্কাৰ আছে, বাক্য সংযম আছে, চাল চলন বাক্য বচন আহাৰ বিহাৰ শৰণ ভজৰণ আচৰণ সমস্তখিনি আইগৰাকী সংস্কাৰী দখল আছে। তৎসত্ত্বেও আমাৰ আই সমস্ত মাজৰ পৰাই তেওঁক আমি নামষাৰ গাবলৈ আগবঢ়াই দিবলৈ বৰ কষ্ট পাওঁ। তেওঁক দিয়াতকৈ আমি একো নজনা অসংস্কাৰী, একো আচাৰ বিচাৰ নথকা আমাৰ অখাদ্য খোৱা আই এগৰাকীকে আমি প্ৰয়োজন হ'লে দিম, কিন্তু আমি অমুকী আইক নিদিওঁ, আমি হেঁচা ঠেলা কৰোঁ। সেই সংগবোৰ আমাৰ কুসংগ, দুসংগ। গতিকে নামমুখীয়া হ'বলৈ হ'লে আমি কেনেকুৱা হ'ব লাগিব? এয়া ভাগৱতত আমি পাইছোঁ, অবৈষ্ণৱ মুখদ গীতং পুতং হৰিকথা মিতং শ্ৰৱণং ন কৈৱত্ৰং সৰ্পৌশিষ্ট পয়ু যথা। তাৰ অসমীয়া ভাঙনিটো কি ক'লে আমাৰ বেয়াই লাগিব। যি সমস্ত আমাৰ বিষ্ণু কথা ক'বলৈ হ'লে মুখখন বিষ্ণুমুখীয়া হ'ব লাগিব। বিষ্ণুৱে ঈশ্বৰে কৃষ্ণই
কি আহাৰ গ্ৰহণ কৰিছিল শাস্ত্ৰৰ পাতে পাতে আমি পাইছোঁ। কিন্তু আমি যদি মাছ মাংস খাওঁ, নক'বলগীয়া কথা, খং ৰাগ ক্ৰোধী হওঁ, মাছ মাংস খাওঁ, মুখ হয়, সেই মুখে যদি ভাগৱত কয়, হৰি কথা কয়, নাম গায়, তেতিয়াহ'লে সাপে সৰ্পোচিষ্ট পয়োযথা, সাপে খাই এৰি যোৱা গাখীৰকণ যিমান বিষাক্ত, সেই গাখীৰকণ খালে যেনেকৈ আমাৰ কোনো উপকাৰ নহয়, বিষ লাগে, ঠিক তেনেকৈ বৈষ্ণৱৰ ভেষ ধৰি ফুৰা মানুহ হ'লেই নহ'ব। গতিকে নামমুখীয়া বিষ্ণুমুখীয়া হ'ব লাগিব। সেইটোৱে কৈছোঁ। আমাৰ কুসংগ কিছুমান আছে, ঠেলা হেঁচা কৰা, আৰু অমুক ভকতে কৰিলেহে থাকিম, অমুক আহিব যদি মই নেযাওঁ, ইত্যাদি ইত্যাদি কৰা যিকোনো সমাজত আছে তেনেকুৱা কুসংগ আমাৰ এৰিব লাগে। তেনেকুৱা কুসংগ আমাৰ দুৰ্ভেদ্য পাক জৰি বুলি কৈছে। আৰু সেই দুসংগৰ লগত ত্যাগ কৰি তেওঁক সংগ কৰাতকৈ আমাৰ সৎসংগ ল'বলৈ দিছে। তেতিয়া কি হ'ব? সেই সংগনিতে যদি সাধুত কৰয়, দুসংগ এৰি যদি আমি সাধু সংগ লওঁ, তেতিয়া আমাৰ মুখ্য দুৱাৰ তেবে হয় মুকুট। তেতিয়াহ'লে আমাৰ মুখ্য দুৱাৰ খোলা খাব। মুখ্য মানে কি? মুক্তি পোৱা। মুক্তি পাইনো আমি ক'লৈ যাম? শাস্ত্ৰমতে আমি বৈকুণ্ঠলৈ যাম। কিন্তু আমি এই বৈকুণ্ঠলৈ যাম নে মৃত্যুৰ পিছত ক'লৈ যাম আমিতো নেজানো। আমি এইটো জন্মতে আহাৰ বিহাৰ বাক্য বচন চাল চলন সকলো শুদ্ধ কৰি, কাকো যাতে মোৰ বাক্যৰ দ্বাৰাই কোনেও আঘাত নাপাওক, মই যাতে কাকো কোনো কাৰণত অন্যায় নকৰোঁ, এনেকুৱা সৎ ভাৱনা চিন্তাই আমি যেতিয়া দিন অতিবাহিত কৰিম, তেতিয়া আমাৰ মন সদায় মুকলিমূৰীয়া হৈ থকাটোৱে আমাৰ মুখ্য প্ৰাপ্তি আমাৰ নিচিনা। তাৰপিছত কৈছে সাধুৰ লক্ষণ আৱে কহু কৰি সাৰ হয় কৰুণচিত সুহৃদ সবাৰ, শাস্ত্ৰ অনুবৰ্তী সত্তু নাহি উত্তপন, সুশীল গুণেহে মাত্ৰ তাৰাৰ ভূষণ। এতিয়া যিহেতু আমি সৎসংগ ল'ম, তেতিয়া আমাৰ কি হ'ব? আমাৰ হৃদয়ত কৰোণা আহিব, দয়া প্ৰীতি। নকৰে আপোনৰ পৰ বুদ্ধিধন বিত্তে, সমস্তৰে একে আত্মা জানে যিটো চিত্তে, সকলো লোকত সম ভাৱ নিৰূপম, জানিবা নিপতি সিটো ভকত উত্তম। গতিকে সেই অৱস্থালৈ আমি যাব কেনেকৈ পাৰিম? সাধু সংগৰ দ্বাৰাই, মনশুদ্ধিৰ দ্বাৰাই, সৎসংগৰ দ্বাৰাই, আজিৰ দৰে শ্ৰৱণ কীৰ্তন মাধ্যমেৰে। কৃষ্ণ। তাৰপিছত কৈছে শাস্ত্ৰ অনুবৰ্তী কোনো শত্ৰু নাই। শাস্ত্ৰ অনুবৰ্তী মানে কি? শাস্ত্ৰগুৰু হবে শিষ্যক কৃপাই শুদ্ধ উপদেশ দিব। শিষ্য হবে শুদ্ধ ভাৱে নধৰিলে তাৰা হবে কি কৰিব? এতিয়া শাস্ত্ৰই কি কৈ আছে? পাতে পাতে আমাক কি শিক্ষা দি আছে? এই পিনেদি যাবা, সেই পিনে নেযাবা, এই পিনেদি গ'লে এইটো হ'ব, সেইটো হ'ব, সেইটো হ'ব, এই পিনেদি গ'লে তোমাৰ এইখিনি হ'ব, সেইখিনি হ'ব। আমাক এইখিনিকে দেখাই আছে। আমি আপোনালোকক পাতকৈ ভাঙি নক'লেও হয়, কাৰণ ভাগৱত আমাৰ এনেকৈ শ্ৰৱণ কীৰ্তন হৈয়ে থাকে। গতিকে শাস্ত্ৰগুৰু হবে আমাৰ মহাপুৰুষ কৃপালু গুৰুজন মাধৱ গুৰুজন নাই হয় আমাৰ মাজত। কিন্তু আজি আমাৰ দেৱভাষাৰ পৰা আমাৰ মুখৰ ভাষাই এই ভাগৱতৰ পদবিলাক কোনে দিলে? কৃপালু গুৰুজনাৰ হস্তাক্ষ। গতিকে এয়াই জানো কৃপালু গুৰুজনা নহয়? নামঘোষা সাক্ষাৎ মহাপুৰুষ মাধৱ গুৰুজনাই দি গ'ল। পৃথিৱীত যত আছে ধৰ্মশাস্ত্ৰ সবাৰো মধ্যত, পৃথিৱীত যত আছে ধৰ্মশাস্ত্ৰ সবাৰো সাৰ আছে ঘোষাৰ মধ্যত। সমস্ত পৃথিৱীত মানে যিমান শাস্ত্ৰ আছে সমস্ত সাৰ আনি নামঘোষাত থৈ গৈছে। সেয়াই মাধৱ গুৰু। কীৰ্তন দশম থাকয় যথাত, মই থাকোঁ সাক্ষাতে তথাত। ঘোষা নামে শাস্ত্ৰ এক তুমিও কৰিবা, ঘোষাৰ ৰত্নাৱলীৰ মাজে তুমিও থাকিবা। গতিকে আপোনাৰ খবৰ গৃহত, আমাৰ গৃহত কীৰ্তন দশম ঘোষা ৰত্নাৱলী আছে। গতিকে সাক্ষাৎ দুজনা গুৰু আমাৰ গৃহত আছে। সেয়াইচোন। গতিকে দুজনা গুৰুৱে প্ৰতি পদে পদে যিবিলাক আমাৰ উপদেশ, এয়াও এতিয়া আমাৰ উপদেশ দি আছে। এনেমতে যেতিয়া চলিম শাস্ত্ৰ অনুবৰ্তী, শাস্ত্ৰীয় সংগীত বুলি যে কওঁ, এতিয়া বৰগীত কি? শাস্ত্ৰীয় সংগীত, তাৰমানে শাস্ত্ৰ অনুবৰ্তী। বৰগীত এভাগ গালে 6টা লাইনৰ, ইমান আৱেগিক হৈ যাওঁ, ভক্তিত
গদগদ হৈ যাওঁ, চকু পানী বৈ যায়। ৰাম, ইমান ধুনীয়া তত্ত্ব কয়, প্ৰভু ভগৱন্তৰ ৰূপ বৰ্ণনা কয়, জীৱ কেনেকৈ কল্যাণ হ'ব কয়, নহয়নে বাৰু? গতিকে শাস্ত্ৰ অনুবৰ্তী বৰগীতবিলাক, সেইকাৰণে শাস্ত্ৰীয় সংগীত। আমিও যেতিয়া শাস্ত্ৰৰ মাধ্যমেৰে জীৱনটো পৰিচালনা কৰিম, আমাৰ শত্ৰু ক'ত থাকিব? নেথাকে। সেইটোৱে। সুশীলৰ গুণেৰে মাত্ৰ তাৰাসে ভূষণ। সুশীল মানে কি? মৰমীয়াল, সুন্দৰ, দেখিবলৈ যিমান বেয়া হওক, ক'লা হওক, বগা হওক, চাপৰ হওক, ওখ হওক, কঁকালটো ধেপেচা হওক, খামুচীয়া হওক, কি আহে যায়? যেতিয়া আপুনি বাক্য বচন ক'ব, আপোনাৰ গৃহত যাম, আপুনি যেতিয়া আমাৰ দুজনা গুৰুৱে দি যোৱা এই ভক্তি ধৰ্ম আচৰণ কৰিব, তাতেহে আমি সন্তুষ্ট হ'ম। আপোনাৰ ক'লা বগা চেহেৰা, আপোনাৰ ধন জন আমাক নেলাগে, বিচাৰি নাহোঁ। মাত্ৰ ভকতিপৰায়ণ মন এটা, গুৰুজনৰ ধৰ্ম আচৰণ কৰা পৰিয়াল এটাহে আমাৰ কাৰণে আদৰ্শ পৰিয়াল, ভক্তিৰ পাত্ৰ পৰিয়াল, মৰমীয়াল। গতিকে সেই সুশীল সেইজনে সুন্দৰ বাক্য বচন, গুৰু ধৰ্ম পালন কৰা, আচৰণ কৰা। এতিয়া শৰণ ভাগি লৈ আমি অকল গুৰু সেৱা কৰি থাকিলে নহ'ব। দৈনন্দিন জীৱনটোত আমি শৰণ ভজন আমি ব্যৱহাৰিক দিশত আচৰণ কৰিব লাগিব। কেনেকৈ আচৰণ কৰিম? অন্নমুঠি বনাওঁতে আমি যি উপদেশ পাইছোঁ, আমি সেইমতে অন্ন বনাব লাগিব। সেই অন্ন খালেহে আমাৰ ল'ৰা ছোৱালী নাতিপুতি সৎ হ'ব। আৰু আমি কৈছোঁৱে নহয়, আমাৰ পাকঘৰত আৰু আমি হিংসা ধৰ্ম নকৰোঁ, আমি সেইবিলাক ত্যাগ কৰিব লাগিব। তাৰপিছত আমি অশৰণীয়াজন আহিলে যেনেকৈ সেৱা সৎকাৰ কৰি চাহকাপ দিম, শৰণীয়াজন আহিলেও তেনেকৈ দিম। আমাৰ বাক্য বচনত, আমাৰ চাউথৰ ফালে যদি যাওঁ, ৰাধেশ্যাম, সীতাৰাম সীতাৰাম। জগন্নাথত যদি যাওঁ, ইজনে সিজনক দেখিলে জয় জগন্নাথ জয় জগন্নাথ ডাঙৰ ডাঙৰকৈ। বিহাৰত যদি যাওঁ, বিহাৰ সম্প্ৰদায় লোক সমস্ত ইজনক দেখিলে ৰাম ৰামজী ৰাম ৰামজী। আমি বৃন্দাবন মথুৰা ফালে যদি গৈছোঁ, সেইপিনে ৰাধেশ্যাম ৰাধেশ্যাম। তাৰমানে চবতে কৃষ্ণ সংস্কৃতি। দেহিও অসমত নাই। আমি অশৰণীয়া অনাসংগীজনে ফোন কৰিলেও কৃষ্ণ বুলি কৈয়ে পাওঁ যে, সিফালে থটমত খাই ৰৈ দিয়ে। কি হ'ল? কৃষ্ণ বুলি ক'লে দেখোন বুলিব। এবাৰ কওঁ হেল্ল' বুলি কওঁ, কি দুৰ্ভাগ্য আমাৰ, নহয়নে বাৰু? অসমত আমি কৃষ্ণ সংস্কৃতি জন্ম দিব নোৱাৰোঁ। এয়া আমাৰ দুৰ্ভাগ্য। মাত্ৰ আমাৰ সংগীখিনিৰ মাজতহে কৃষ্ণ, আৰু সংগীখিনিৰ মাজতো বহুতে নকয়, হেল্ল' বুলি কয়, দুখ লাগে। কৃষ্ণ আই, কৃষ্ণ বাপগৰাকী, আমি এনেকৈ কওঁ। সেয়ে সুশীল যে আমাৰ কৃষ্ণ সংস্কৃতি আহিলে, সেয়েহে আমাৰ শৰণ ৰক্ষা হৈছে। আমি কৃষ্ণ সংস্কৃতি প্ৰৱৰ্তাব পাৰিব লাগিব। শাস্ত্ৰ অনুবৰ্তী হৈ জীৱনটো বাকী থকা দিনকেইটা আমি পৰিচালনা কৰিব লাগিব। শাস্ত্ৰ অনুবৰ্তীজনৰ কোনো সুশীল স্বভাৱ চৰিত্ৰ, কোনো শত্ৰুৱে বোলে উৎপত্তি নহয়। কৃষ্ণ ইয়াৰ পিছত আই পঢ়িব।